হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। ৰাতিপুৱা ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া অকণমান বহি আছোঁ। আৰু ইয়াতে বহুতেই বৰষুণ দি আছে এইকেইটা দিন। এতিয়া একে বতৰ বহুতেই বেয়া। মই বাহিৰ ছাইডটো আপোনালোকক দেখাই আছোঁ, চাবচোন বৰষুণ দি কেনেকুৱা অৱস্থা কৰিছে বাহিৰ ফালে। এয়া বাহিৰৰ পৰিৱেশ দেখিছেনে? বৰষুণ দি কেনেকুৱা হৈছে, গোটেইখন পানী পানী হৈ গ'ল। ইয়াতে বৰ্তাই শাক কৰিছিলে, এয়া শাকখিনিতো পানী হৈ গ'ল আৰু বাকী এয়া দেখিছেনে বৰষুণৰ পানী গোটেই। ৰাতিপুৱা খিৰিকীখন খুলিয়ে যেতিয়া দেখিছোঁ গোটেই পানীয়ে ঢাক খাই আছিলে। এতিয়াতো অলপ অলপ মাটিখিনি অকণ অকণ ওলাইছে আৰু ৰাতিপুৱা বেলা বহুতেই বৰষুণ দিছিলে যে সেইকাৰণে পূৰা পানী পানী হৈ আছিলে। এয়া পানী পানী হৈ আছে চবফালে, দেখিছে কিমান বৰষুণ দিলে ৰাতিটো। টুকুৰা চৰাই ইয়াতে বহুত পৰি আছে, আপোনালোকে দেখিছা নাই নাজানো, কিন্তু ইয়াতে বহুত পৰি আছে। মই দেখাবলৈ চেষ্টা কৰিছোঁ, জুম কৰি দিছোঁ। এইখিনি দেখিছেনে কিমানখিনি ইয়াত পৰি আছে? কিবা ওলাইছে চাগে খাবলৈ, সেইকাৰণে এয়া খাই আছেহি। ইয়াত বহুতখিনি টুকুৰা চৰাই আছে। ইয়াত বৰষুণত কিবা এয়া ওলাইছে যে মাটিৰ পৰা পোক চোক, সেয়া খাই আছে আৰু। দেখা পালেনে বাহিৰৰ পৰিৱেশ? কেনেকুৱা বৰষুণ দিলে ৰাতি, গোটেই পানী পানী হৈ গৈছে আৰু আগফালে চোতালখনো অকণ অকণ পানী হৈ গৈছে। আৰু আমাৰ জেকিয়ে পূৰা চিঞৰি আছে, তাক খুলি দিয়া নাই যে বান্ধি থৈছে, সেইকাৰণে পূৰা চিঞৰি আছে এতিয়া বাহিৰত। আৰু আজি এই ভিডিঅ'টো এনেদৰে আৰম্ভ কৰিছোঁ। দিনটোত কি কি কৰোঁ আপোনালোকক সকলোখিনি দেখাই যাম। সেইটো জেকি, তাক বান্ধি থৈছে যে পূৰা চিঞৰি আছে। আৰু চোতালৰ অৱস্থা দেখিছে বৰষুণৰ পানীয়ে কেনেকুৱা কৰিছে। বাকী এইখিনি ফুলখিনি আৰু এইজোপা অমিতা গছ, সেইটো চিঞৰি আছে। তাক মানে খুলি দিব লাগে, সেইকাৰণে সি তেনেকুৱা কৰি আছে। জেকি, 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 চাইছে দেখিছেনে? বতৰ দেখিছে কেনেকুৱা হৈ আছে। বাই বাই। তাক দেখাই দিলোঁ আপোনালোকক, সি কেনেকৈ চিঞৰি আছে দেখিছিলে, সেইকাৰণে ভাবিলোঁ তাক দেখাই দিওঁগৈ। আৰু পিছফালটো ইগন'ৰ কৰিব, পিছফালে গোটেই কাপোৰ মেলি থৈছোঁ। বাহিৰতো মেলিব পৰা অৱস্থা নাই, সেইকাৰণে ভিতৰতে এনেকৈ মেলি থৈছোঁ। আৰু গৰমত এনেকৈ ঠাণ্ডা দি দিলে বহুত ভাল লাগিলে, নহ'লে এইকেইটা দিন গৰমে কেনেকুৱা অৱস্থা কৰিছিলে। এতিয়া পূৰা ঠাণ্ডা ঠাণ্ডা হৈ গ'ল। আৰু মই এতিয়া কাপোৰ ধুবলৈ আছে, ধুই লওঁগৈ। ধুই কৰি আপোনালোকক লগ পাই আছোঁ। অলপ ধুব লগা আছিলে বুলি যে কৈছিলোঁ, ধুই মেলি আজৰি হ'লোঁ। আৰু এতিয়া ধুই আজৰি হোৱাৰ সময়তে পেহীৰ ছোৱালীয়ে ফোন কৰিলে, তাই ইয়ালৈ আহি আছে মোৰ ৰুমলৈ। এতিয়া তাই বাছত আহি আছে আৰু তাই আহিব বুলি অকণমান ৰুমটো চিজিল কৰোঁ। মানে ৰুমটোতো কেনেকুৱা হৈ আছে, কাপোৰেৰে অৱস্থা বেয়া কৰি ৰাখিছে। গোটেই চাৰিকাষে কাপোৰ মেলি মেলি থৈ দিছোঁ জানেনে, বাহিৰত মেলিবলৈ যে জেগা নোহোৱা হৈছে। এতিয়া তাই আহিব বুলি শুনিছোঁ, সেইকাৰণে অকণ চিজিল কৰি লওঁ আৰু আহি পেলাই যাতে দেখক সি আৰু ধুনীয়া হৈ আছে বুলি। এতিয়া তাই আহি পোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। পেহী ছোৱালী আহি পাবহি হৈছে আৰু মোৰ ৰখি ৰখি আমনি লাগিছে, সেইকাৰণে চাহ একাপ বনাব লৈছোঁ। এতিয়া চাহ খাওঁ আৰু এয়া ব্ৰেড এনেকৈ লৈছোঁ অকণমান গৰম কৰি, ওপৰত টমেটো চচ অকণ দিছোঁ আৰু চাহ বনাইছোঁ। চাহ একাপ খাই লওঁ তাই আহি পোৱালৈ, তাৰপিছত আকৌ তাইৰ লগত পিছত কিবা খাব লাগিব আৰু খাই লওঁগৈ। চাহ খাই আজৰি হ'লোঁ, তাৰপিছত তাই আহি পালেহি আৰু এয়া মই দেখাই দিছোঁ। তাই আহি এয়া বহিছেহি আৰু মিঠাই লৈ আহিছে, সেয়া এয়া মোৰ হাতত দিছে। মই কৈছোঁ ধুনীয়াকৈ তই মুখ চুখ ধুই আজৰি হৈ লওঁ, মই চাহ বনাওঁ। আৰু তাই মুখ হাত ভৰি ধুবলৈ গ'ল আৰু মই এয়া চাহ বনোৱাত লাগিছোঁ। চাহ বনাইছোঁ, এয়া ৰিং পাপৰ ভাজিছোঁ
আৰু মিঠাই তাই আনিছে, সেয়া দিম। এয়া লাল চাহ উতলি আছে, ধুনীয়াকৈ ইলাচি দি লাল চাহ বনাই ল'লোঁ। আৰু তাই আনিছিলে বেচন বৰফি, তাই খাই ভাল পায় আৰু ময়ো খাই ভাল পাওঁ। এতিয়া ধুনীয়াকৈ চাহকাপ লৈ পেলাই তাইক দি থৈ আহোঁ খাবলৈ। যোৱাকালি আৰু ভিডিঅ' কৰা নহ'ল, ৰাতি ধুনীয়াকৈ ভাত খালোঁ আৰু ভাত খোৱাও বহুত দেৰি হৈ গ'ল। আৰু নেক্সট ডে মৰ্ণিং তাইক দিছোঁ আলু আৰু কণী দম আৰু আলু ভাজি আৰু ভাত ধুনীয়াকৈ দিছোঁ। তাই ৰাতিপুৱা খাব লৈছে আৰু খাই কৰি আজৰি হৈ তাই যাবলৈ ওলাইছে। মানে তাই বিশেষ কাম এটাতহে আহিব লগা হ'ল। এতিয়া তাই যাব ওলাইছে। ভাত খোৱাৰ পিছত অলপমান টাইম তাই ৰখি দিব লগা হ'ল। মানে বৰষুণ দি আছে পূৰা, সেইকাৰণে ওলাবও পৰা নাই। এতিয়া বৰষুণটো কমিলত দুইজন ওলাইছে, মানে হাজবেণ্ডে অফিচো যাব আৰু তাইক বাটতে বাছত উঠাব, সেইকাৰণে যাবলৈ ওলাইছে। মই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই।